শিক্ষামন্ত্ৰী ধানেশ্বৰ বড়ো প্ৰাক্তন শিক্ষামন্ত্ৰী ধানেশ্বৰ বড়ো আজি স্বস্তি হস্পিটেলত আছে উন্নতি চিকিৎসাৰ বাবে। আমাৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উন্নতি সৃষ্টিৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। তাক লৈ আমি নথৈ আনন্দিত হৈছোঁ। আজি কিছুদিন ধৰি মধুমেহ, যকৃত আৰু কাৰ্ডিঅ' ৰোগত আক্ৰান্ত হৈ ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম স্বস্তি হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু এই ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই যথেষ্টভাৱে উদ্বেগ প্ৰকাশ কৰিছে। আৰু তেখেতৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত আজি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়োগৰাকীৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যি নতুন CNC চেণ্টাৰ তাত উন্নত চিকিৎসাৰ বাবে নিয়াৰ বাবে তেখেতসকলে যথেষ্ট তৎপৰতা লৈছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বড়ো ছাৰ সোনকালে সুস্থ হৈ আমাৰ মাজলৈ পুনৰ ঘূৰি আহে। ধন্যবাদ। শিক্ষামন্ত্ৰী ধানেশ্বৰ বড়ো প্ৰাক্তন শিক্ষামন্ত্ৰী ধানেশ্বৰ বড়ো আজি স্বস্তি হস্পিটেলত আছে উন্নতি চিকিৎসাৰ বাবে। আমাৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উন্নতি সৃষ্টিৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। তাক লৈ আমি নথৈ আনন্দিত হৈছোঁ। আজি কিছুদিন ধৰি মধুমেহ, যকৃত আৰু কাৰ্ডিঅ' ৰোগত আক্ৰান্ত হৈ ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম স্বস্তি হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু এই ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই যথেষ্টভাৱে উদ্বেগ প্ৰকাশ কৰিছে। আৰু তেখেতৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত আজি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়োগৰাকীৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যি নতুন CNC চেণ্টাৰ তাত উন্নত চিকিৎসাৰ বাবে নিয়াৰ বাবে তেখেতসকলে যথেষ্ট তৎপৰতা লৈছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বড়ো ছাৰ সোনকালে সুস্থ হৈ আমাৰ মাজলৈ পুনৰ ঘূৰি আহে। ধন্যবাদ। শিক্ষামন্ত্ৰী ধানেশ্বৰ বড়ো প্ৰাক্তন শিক্ষামন্ত্ৰী ধানেশ্বৰ বড়ো আজি স্বস্তি হস্পিটেলত আছে উন্নতি চিকিৎসাৰ বাবে। আমাৰ কৃষিমন্ত্ৰী অতুল বৰা আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই উন্নতি সৃষ্টিৰ কাৰণে গুৱাহাটীলৈ প্ৰেৰণ কৰিছে। তাক লৈ আমি নথৈ আনন্দিত হৈছোঁ। আজি কিছুদিন ধৰি মধুমেহ, যকৃত আৰু কাৰ্ডিঅ' ৰোগত আক্ৰান্ত হৈ ৰঙিয়াৰ ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোম স্বস্তি হস্পিটেলত চিকিৎসাধীন হৈ আছে। আৰু এই ক্ষেত্ৰত অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি তথা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু অসম গণ পৰিষদ দলৰ সন্মানীয় কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াই যথেষ্টভাৱে উদ্বেগ প্ৰকাশ কৰিছে। আৰু তেখেতৰ স্বাস্থ্যৰ উন্নতিৰ ক্ষেত্ৰত আজি অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি আৰু কাৰ্যকৰী সভাপতি দুয়োগৰাকীৰ তৎপৰতাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ যি নতুন CNC চেণ্টাৰ তাত উন্নত চিকিৎসাৰ বাবে নিয়াৰ বাবে তেখেতসকলে যথেষ্ট তৎপৰতা লৈছে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বড়ো ছাৰ সোনকালে সুস্থ হৈ আমাৰ মাজলৈ পুনৰ ঘূৰি আহে। ধন্যবাদ।